হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে থমকি লোৱাৰ সময় নহয় নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত আমি থমকি নৰওঁ অসমীয়া জাতি আৰু পুনৰ থমকি নৰয় আমিও শিকিলো আমিও বুজিলো আৰু কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়ে আমিও আমাৰ জ্ঞান আহৰণ কৰিলো কোনোবাই যদি ভাবিছে যে দুই এটা গৰু খুঁটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে আমাৰ সন্মুখত প্ৰতিদিন মই বাদ দিছো হিমালয়ো যদি থিয় হয় হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম এয়া নিশ্চিত আৰু সকলোৱে এই কথা বুজি লোৱা উচিত আৰু যোনে বুজিব লাগে তেওঁলোকে বুজিছে আৰু যতে আমি কৈছো যে এই মাটি অসমীয়াৰ তেওঁলোকে আজিকালি নিজে আঁতৰি যোৱাৰ পৰম্পৰাও আৰম্ভ কৰিছে কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠি আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে আৰু তেওঁলোকে এতিয়া আমাৰ লগত যুঁজিবলৈ সাহস নকৰে থমকি লোৱাৰ সময় নহয় নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত 16ৰ পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলো 21ৰ পৰা 26এ আমাক আশাৰ লগতে বিশ্বাস আৰু কনফিডেন্স দিছিলে আৰু পৰৱৰ্তী 5টা বছৰত আমি আমাৰ বিজয় সম্পূৰ্ণৰূপে সাব্যস্ত কৰিম আমি নিশ্চিতভাৱে অসম মাতৃক আমি বিশ্বৰ বুকুত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিম